নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। সেই ভিডিঅ'টো সেইসকল কেণ্ডিডেটৰ কাৰণে যিসকল কেণ্ডিডেটে 2022 বৰ্ষত মিছুৱেল লৈ পেলাই নিজৰ পচন্দৰ জিলাখনলৈ আহিছে বা গৈছে, নতুন বিদ্যালয়ত যোগদান কৰিছে। সেইসকল কেণ্ডিডেটৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। তেন্তে হ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিহৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে মই প্ৰথমতে সেই কাৰণটো দৰ্শাই লৈছোঁ। সেইকাৰণে গুৰুত্বপূৰ্ণ যি কাৰণে তেওঁলোকে যদি 2022 বৰ্ষত হোৱা মিছুৱেলত যদি কিবা আপত্তি থাকে, পুনৰ যদি নতুন ব্লক বা নতুন বিদ্যালয়ত পুনৰ মিছুৱেল যোগে আবেদন কৰিব বিচাৰে নতুন বিদ্যালয়ৰ বাবে, তেতিয়াহ'লে তেওঁলোকে আগৰ প্ৰফাইলসমূহ পুনৰ আপডেট দি ল'ব লাগিব। অৰ্থাৎ ইউডাইচ কোডৰ সৈতে নিজৰ ঠিকনাসমূহ যদি সাল সলনি হৈছে সেইসমূহ ঠিকনা সলাই ল'ব লাগিব টিচাৰ ৰেজিষ্ট্ৰেশ্যনত গৈ পেলাই। গতিকে 2021 বৰ্ষৰ যি অনলাইন পৰ্টেল যোগে তেওঁলোকে টিচাৰ ৰেজিষ্ট্ৰেশ্যন কৰাইছিল, তাতে এতিয়া 2022 বৰ্ষত যি নতুন বিদ্যালয়ত যোগদান কৰিলে সেই টেট প্ৰাৰ্থীসকলে তেওঁলোকৰ নতুন বিদ্যালয়ৰ ইউডাইচ কোড আৰু ঠিকনাসমূহ সেই টিচাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত সলাব লাগিব। আৰু তেওঁলোকৰ সেই সলাবৰ কাৰণে কি কাম কৰিব লাগিব? এখন ডকুমেণ্টছেই দিব লাগিব। সেই ডকুমেণ্টছখন হৈছে যিখন DMCৰ পৰা দুগৰাকী প্ৰাৰ্থীৰ নামৰ সৈতে টিচাৰ কোডৰ সৈতে এটা অৰ্ডাৰ ওলাইছে। সেই অৰ্ডাৰ কপিটো আগৰ অৰ্ডাৰ কপিৰ সৈতে সংলগ্ন কৰি আপডেট দিব লাগিব প্ৰফাইলত। আপডেট দিলে তেতিয়া তেওঁলোকে পুনৰ যদি কিবা আপত্তি থাকে, যিহেতুকে এতিয়া পুনৰ আকৌ ছিংগল ট্ৰেন্সফাৰ আৰু মিছুৱেলৰ অৰ্ডাৰ ওলাই আছে, বস্তুটো চলি আছে। গতিকে যদি পুনৰ তেওঁলোকে আবেদন কৰিব বিচাৰে নতুন বিদ্যালয় ক'ৰবাত সুবিধামতে যাবৰ বাবে বা মিছুৱেল কৰিবৰ কাৰণে বা ছিংগল ট্ৰেন্সফাৰৰ বাবে, গতিকে এই কামখিনি কৰিবৰ কাৰণে প্ৰফাইলসমূহ সৰ্বপ্ৰথম হৈছে প্ৰফাইলসমূহ নিজৰ প্ৰফাইলসমূহ আপডেট দি ল'ব লাগিব। গতিকে আপডেট দিলেহে তেওঁলোকে যোগ্য হিচাপে বিবেচিত হ'ব আৰু তেওঁলোকৰ নতুন আবেদনখন অনলাইন পৰ্টেল যোগে একচেপ্ট হ'ব। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব। যদি কিবা ক'ব লগা থাকে মোক কমেণ্ট কৰিব, লাইক কৰিব আৰু ভৱিষ্যতে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।